নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ অৰ্থনীতি বিজ্ঞানৰ প্ৰথম অধ্যায় মুদ্ৰা আৰু বেংক ব্যৱস্থা। এই অধ্যায়টো আজি আমি ইমান ভালকৈ আলোচনা কৰিছোঁ। তোমালোকৰ অনুশীলনীত থকা গোটেইবোৰ প্ৰশ্ন উত্তৰৰ লগতে আমি আলোচনা কৰিছোঁ এক্সট্ৰা MCQ। যোৱা বছৰ তোমালোকৰ ছ'চিয়েল সায়েন্স বহুত কঠিন হৈছিলে আৰু MCQত কিছুমান নতুন সিস্টেম দেখা গৈছিলে, যেনেকৈ কিছুমান MCQ মানে স্টেটমেন্ট বেস MCQ আহিছিলে। এটা নতুন এটা পদ্ধতি হয় তোমালোকৰ MCQ হয়, এনেকৈ চাৰিটা অপচন থাকিব, কিন্তু স্টেটমেন্ট টাইপত দিয়া থাকিব, এনেকৈ দীঘল দীঘল লাইন দিয়া থাকিব চাৰিটা, তাৰ ভিতৰত তোমালোকক এনসাৰ কৰিব লাগিব। এনেকৈ MCQ বোৰ সলভ কৰোঁতে বা এনসাৰ কৰোঁতে অলপ টান হয়। কেনেকৈ কৰিবা মই আজি তোমালোকক এই ভিডিঅ'টোত বুজাই দিম আৰু শিকাইও দিম, আৰু লগতে তোমালোকৰ অনুশীলনীত থকা কোনবোৰ প্ৰশ্ন ইম্পৰ্টেন্ট হয় গোটেইখিনি ইনফৰমেশ্যন ভিডিঅ'খিনিত বহুত ভালকৈ আলোচনা কৰিছোঁ। সো ষ্টুডেণ্টছ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা, আৰু তোমালোকে ভিডিঅ'টো কমপ্লিট চালে আৰু এইটো অধ্যায়ৰ পৰা তোমালোকৰ গোটেইখিনি কনসেপ্ট ক্লিয়াৰ হ'ব আৰু তোমালোকে যিকোনো কোৱেশ্চন কৰিবলৈ সক্ষম হ'বা। প্ৰথমতে আমি আলোচনা কৰিম তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰবোৰ, তাৰ পিছত আমি আলোচনা কৰিম মানে অনুশীলনীৰ প্ৰশ্নৰ উত্তৰখিনি আলোচনা কৰি থাকোঁতে মাজতে আমি কেইটামান MCQ চাই ল'ম, আৰু তোমালোকৰ অনুশীলনীৰ প্ৰশ্নবোৰ যেতিয়া আলোচনা কৰা শেষ হ'ব লাষ্টত আমি স্টেটমেন্ট বেস MCQ বোৰ আলোচনা কৰিম। প্ৰথমতে আছে অনুশীলনীত অতি চমু উত্তৰৰ প্ৰশ্ন। 1 নম্বৰ আছে বিনিময় প্ৰথা কি? বিনিময় প্ৰথা বুলিলে তোমালোকে কি বুজা এইটো এনসাৰ কৰিব লাগে। বিনিময় প্ৰথা হ'ল, উত্তৰ হ'ব বিনিময় প্ৰথা হৈছে এনে এক ব্যৱস্থা য'ত মুদ্ৰাৰ ব্যৱহাৰ নকৰাকৈ সামগ্ৰীৰ বিপৰীতে সামগ্ৰী প্ৰত্যক্ষ বিনিময় কৰা হয়। মানে যেনেকৈ তোমালোকে বৰ্তমান দোকান এটাত গ'লে কিবা এটা বস্তু ল'লে তাৰ বিনিময়ত কি দিয়া, তোমালোকে পইচা দিয়া, কিন্তু বিনিময় প্ৰথা এনে এটা প্ৰথা য'ত বস্তুৰ বিনিময়ত বস্তু দিব লাগে, পইচা দিব নালাগে। তোমালোকৰ ছ'চিয়েল সায়েন্সৰ অধ্যায়ত এই চিত্ৰখন দিয়া আছে, ইয়াত চাব পাৰিছা তোমালোকে, ইয়াত কোনো পইচাৰ বিনিময় কৰা নহয়, বস্তুৰ পৰিৱৰ্তনে কি দিয়া হয়, ডাইৰেক্ট বস্তু দিয়া হয়। ইয়াত মানে বস্তুৰ পৰিৱৰ্তে কোনো মুদ্ৰা বা পইচাৰ ব্যৱহাৰ নহয়। মানে তোমাক যদি 1 কেজি চাউল দিয়া হৈছে, তুমি তাক 1 কেজি আটা দিবা, এনেকৈ বস্তুৰ বদল বস্তু দিয়া হয়, কোনো পইচা লোৱা নহয়। তাৰপিছত আছে তোমালোকৰ 2 নম্বৰটো প্ৰশ্ন, মুদ্ৰা কি? উত্তৰ হ'ব বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা সামগ্ৰীৰ মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰীয়ে হৈছে কি মুদ্ৰা। আমি যি বিনিময়ৰ মাধ্যম, বিনিময় মানে আমাৰ যি লেনদেন আছে, যে আমি বজাৰৰ পৰা কিবা এটা বস্তু আনিলে তাৰ বিনিময়ত আমি পইচা দিব লাগে বা মুদ্ৰা দিব লাগে, সেইটো হৈছে কি আমাৰ বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ যোগ্যতা থকা কোনো বস্তুৰ যদি যোগ্যতা থাকে, সামগ্ৰী মূল্যৰ মাপকাঠি আৰু কোনো এটা বস্তুৰ যিটো মূল্য আছে তাৰ যিটো মাপ আছে এটা, আৰু মূল্য ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰীয়ে হৈছে কি মুদ্ৰা। তাৰপিছত আছে তোমালোকৰ 3 নম্বৰ প্ৰশ্ন, মুদ্ৰা এটা মুখ্য কাৰ্য উল্লেখ কৰা। মুদ্ৰাৰ মুখ্য কাৰ্য কি হ'ব? মুদ্ৰা মানে হৈছে আমাৰ পইচা। পইচা কিমান ইম্পৰ্টেণ্ট তোমালোকে গম পোৱা, পইচাৰ এটা মুখ্য কাৰ্য। মুদ্ৰাৰ এটা মুখ্য কাৰ্য হ'ল মুদ্ৰাই বিনিময়ৰ মাধ্যম হিচাপে সেৱা আগবঢ়ায়। বিনিময় মানে আমি যি বস্তুৰ বজাৰৰ পৰা কিবা আনিলে বস্তু লৈ পইচা দি আনো, এইটো হৈছে কি বিনিময়ৰ মাধ্যম। ঠিক আছে, এই আমি 3টা প্ৰশ্ন আলোচনা কৰিলোঁ, 3টাই কিন্তু অতি ইম্পৰ্টেণ্ট হয়। কোনবোৰ প্ৰশ্ন ইম্পৰ্টেণ্ট হয় মই তোমালোকক কৈ যাম। 4 নম্বৰ প্ৰশ্ন আছে অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া, ইম্পৰ্টেণ্ট হয়। অবিহিত মুদ্ৰাৰ এটা উদাহৰণ হ'ল চেক। এটা তোমালোকে মনত ৰাখিবা, অবিহিত মুদ্ৰাৰ এটা উদাহৰণ হ'ল চেক। 5 নম্বৰ আছে প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা কি? উত্তৰ হ'ব কাগজী মুদ্ৰাই যেতিয়া প্ৰতীকী মুদ্ৰাক সূচায় যাক সমমূল্যৰ সোণ বা ৰূপ লৈ সম্পূৰ্ণৰূপে পৰিৱৰ্তিত কৰিব পাৰি, তাক কি বোলে? প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা বোলে। তাৰপিছত আছে তোমালোকৰ 6 নম্বৰ প্ৰশ্ন, বেংক কি? বেংক হ'ল বিত্তীয় অনুষ্ঠান যি সঞ্চয় গ্ৰহণ কৰে আৰু ঋণ যোগান বা প্ৰদান কৰে। বেংক কি? কোনে তোমালোকে এতিয়ালৈকে বেংকত গৈ পাইছা কমেণ্ট কৰি জনাবাচোন। তেনেহ'লে তোমালোকে বেংক কি ভালকৈ গম পাবা যে বেংকত কি হয়। যদি কোনোবাই বেংকত গৈ থাকা তোমালোকে কমেণ্ট কৰি জনাবা যে বেংকত গৈছিলোঁ। বেংক হ'ল বিত্তীয় অনুষ্ঠান। বিত্তীয় মানে আমাৰ যি ফাইনেন্স আছে,
মানে পইচা ইয়াৰ পইচাৰ অনুষ্ঠান যি সঞ্চয় গ্ৰহণ কৰে সঞ্চয় মানে আমি যি পইচা আমি জমা ৰাখোঁ বেংকে কি কৰে আমাৰ পৰা লৈ জমা ৰাখে আৰু ঋণ প্ৰদান কৰে বেংকে কি কৰে কাৰোবাৰ পৰা সঞ্চয় গ্ৰহণ কৰে মানে পইচা লৈ জমা ৰাখে আৰু কাৰোবাক কি কৰে ঋণ বা লোন প্ৰদান কৰে কাৰোবাৰ যদি কিবা প্ৰব্লেম হয় কোনোবা যদি লোন বিচাৰে তাক কি কৰে লোন দিয়া আৰু কাৰোবাৰ পৰা পইচা জমা ৰাখে ইয়াৰ এইটোৱে হৈছে বেংকৰ কাম বা ইয়াকে বেংক বোলে 7 নম্বৰ প্ৰশ্ন হ'ব ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপন কৰা হৈছিল ভাৰতীয় ৰিজাৰ্ভ বেংক 1935 চনত স্থাপিত হৈছিল ইম্পৰ্টেণ্ট হয় ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় কোৱেশ্চনটো তোমালোকে টেনশ্যন নল'বা মই বহুত কেইটা ইম্পৰ্টেণ্ট MCQ আনিছোঁ অলপ পিছতে আলোচনা কৰিম তাৰপিছত 8 নম্বৰ প্ৰশ্ন আছে কি চলিত আমানত কি চলিত আমানত কি উত্তৰটো আমি চাম চলিত আমানতৰ উত্তৰ হৈছে চলিত আমানত হৈছে এনে এক ধৰণৰ আমানত ব্যৱস্থা য'ত সঞ্চয়কাৰীয়ে বা আমানতকাৰীয়ে যিকোনো সময়তে নিজৰ জমা ধন উলিয়াই আনিব পাৰে মানে কোনোবা এটা ঠাইত যদি তোমালোকে কিবা এটা জমা ৰাখিছা তুমি যিকোনো সময়তে নিজৰ বস্তুখিনি মানে আনিব পাৰা বিচাৰিলে আনিব পাৰা বা জমা বস্তুখিনি তুমি উলিয়াই আনিব পাৰা সেইটোৱে কি চলিত আমানত এতিয়া আমি মাজতে আমি কেইটামান MCQ আলোচনা কৰি ল'ম আৰু লাষ্টত আমি আলোচনা কৰিম সবতকৈ ইম্পৰ্টেণ্ট তোমালোকৰ ষ্টেটমেণ্ট বেছ MCQ এইবোৰ MCQ ষ্টেটমেণ্ট নহয় এইটো শৰ্ট হ'ব অকল এটা এনেকৈ এনসাৰ থাকিব মই কিন্তু তোমালোকক চাৰিটা এনেকৈ অপচন দিয়া নাই ঠিক আছে তোমালোকক অকল উত্তৰটো দি দিছোঁ কাৰণ চাৰিটা অপচন দিলে ডাঙৰ হৈ যায় 1 নম্বৰ MCQ হ'ব নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰাল ডেভেলপমেণ্ট কেতিয়া স্থাপিত হৈছিল এই নাবাৰ্ডৰ ফুল ফৰ্ম হৈছে এইটো তোমালোকে নিশ্চয় নাবাৰ্ডৰ ফুল ফৰ্মটো মনত ৰাখিবা বা ভালকৈ মুখস্থ কৰি ল'বা নাবাৰ্ডৰ ফুল ফৰ্ম হৈছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰাল ডেভেলপমেণ্ট এইটো কেতিয়া স্থাপিত হৈছিল 1982 চনত কেতিয়া স্থাপন হৈছিল 1982 চনত সকলোকেইটা ইম্পৰ্টেণ্ট হয় তোমালোকে নিশ্চয় বহিত লিখি ল'বা আৰু বাৰে বাৰে ৰিভিজন কৰিবা কাৰণ তোমালোকে এবাৰ ফাইনেল দিবা যদি তোমালোকে ছ'চিয়েল সায়েন্সত ভাল এটা মাৰ্ক বা লেটাৰ মাৰ্ক আনিব খুজি আছা তেন্তে তোমালোকে MCQ ভালকৈ পঢ়িবা আৰু মই যিবিলাক বস্তু তোমালোকে ইম্পৰ্টেণ্ট দিম তোমালোকে দাগ দি ল'বা আৰু বাহে বাহে পঢ়িবা ঠিক আছে 2 নম্বৰটো MCQ হৈছে স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া বা SIDBI স্থাপিত হৈছিল SIDBI এতিয়া SIDBI কেতিয়া স্থাপিত হৈছিল আৰু SIDBIৰ ফুল ফৰ্ম কি স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া ইয়াত চোৱা তোমালোকে স্থাপন কেতিয়া হৈছিল 1990 চনত স্থাপিত হৈছিল তাৰপিছত তোমালোকে আৰু এটা বস্তু কি জানিলা ইয়াৰ পৰা যে SIDBIৰ ফুল ফৰ্মটো কি যদি তোমালোকক MCQত সুধি দিয়া যে SIDBIৰ ফুল ফৰ্ম কোনটো হয় তলৰ বাছি উলিওৱা চাৰিটা অপচন দি দিব তেতিয়া তোমালোকে যদি নাজানা তেন্তে নোৱাৰিবা যেতিয়া তোমালোকে এইটো জানি ৰাখিবা ফুল ফৰ্মটো কোনটো তেতিয়াহে তোমালোকে এনসাৰটো কৰিব পাৰিবা কি হয় স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া 1990 চনত স্থাপিত হৈছিল ভেৰি ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া গঠন হৈছিল কেতিয়া হৈছিল 1935 চনত প্ৰকৃত মুদ্ৰাৰ দুটা প্ৰকাৰ লিখা প্ৰকৃত মুদ্ৰাৰ বহুত কেইটা প্ৰকাৰ আছে তোমালোকৰ কিতাপত এবাৰ চাই ল'বা তাৰ ভিতৰত দুটা হৈছে কি সামগ্ৰী মুদ্ৰা আৰু জন্তু মুদ্ৰা 5 নম্বৰ হৈছে ভাৰতৰ কেন্দ্ৰীয় বেংক কি ভাৰতৰ কেন্দ্ৰীয় বেংক হ'ল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আমাৰ এইটো হ'ল কেন্দ্ৰীয় বেংক ঠিক আছে আৰু ইয়াৰ শৰ্ট ফৰ্মটো কি হৈছে RBI যদি তোমালোকক এক্সামত সুধি দিয়া RBIৰ ফুল ফৰ্ম কি তোমালোকে পাৰিবানে নিশ্চয় পাৰিবা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া তাৰপিছত আছে তোমালোকৰ 6 নম্বৰ প্ৰশ্ন বা MCQ ভাৰতবৰ্ষত প্ৰথম বেংক স্থাপন হৈছিল ভাৰতবৰ্ষত প্ৰথমটো কেতিয়া বেংক স্থাপন হৈছিল প্ৰথম বেংক কিমান চনত হৈছিল 1770 চনত প্ৰথম বেংক স্থাপন হৈছিল তাৰপিছত সুধিছে ভাৰতৰ প্ৰথম বেংক হ'ল ভাৰতৰ প্ৰথমটো বেংক কোনটো হ'ল এই 1770 চনত যে স্থাপিত হৈছিল এইটো কোনটো ইয়াৰ উত্তৰ হ'ব বেংক অফ হিন্দুস্তান ভেৰি ভেৰি ইম্পৰ্টেণ্ট যিকেইটা MCQ আছে ইয়াত তোমালোকে 100% ভালকৈ পঢ়া তোমালোকৰ উপকাৰ হ'ব কোনটো হ'ব প্ৰথমটো বেংক অফ হিন্দুস্তান তাৰপিছত আছে তোমালোকৰ 8 নম্বৰ MCQ অসমৰ প্ৰথম বেংক হ'ল চাইছা কিমান ইম্পৰ্টেণ্ট এইবোৰ কিন্তু তোমালোকৰ কিতাপত আছে মই কিতাপৰ পৰা লৈছোঁ বেলেগ একৰ পৰা কিন্তু লোৱা নাই তোমালোকৰ ডাইৰেক্ট কিতাপৰ পৰা লোৱা হয় এইবোৰ বস্তু অসমৰ প্ৰথম বেংক হ'ল গুৱাহাটী বেংক অসমত প্ৰথম বেংক স্থাপন হৈছিল অসমত প্ৰথম বেংক কেতিয়া স্থাপন হৈছিল 1926 চনত অৰ্থাৎ এই গুৱাহাটী বেংকটো 1926 চনত স্থাপিত হৈছিল তাৰপিছত আছে
বেংক অফ ভেনিছ কোন দেশৰ হয় বেংক অফ ভেনিছ হয় ইটালীৰ এইটো কিন্তু ইম্পৰ্টেণ্ট হয় তোমালোকৰ কিতাপৰ পৰা লোৱা হৈছে বস্তুটো বেংক অফ ভেনিছ কৰ হয় বেংক অফ ভেনিছ ইটালীৰ হয় এতিয়া আমি আকৌ আলোচনা কৰিম তোমালোকৰ অনুশীলনীত থকা চমু উত্তৰৰ প্ৰশ্নবোৰ 1 নম্বৰ আছে সংগতিবিহীন অভাৱে বিনিময় প্ৰথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে সংগতিবিহীন অভাৱে উত্তৰ হ'ব বিনিময় প্ৰথা অভাৱৰ দ্বৈত সংগতিৰ ওপৰত নিৰ্ভৰ কৰে অভাৱৰ সংগতি নাথাকিলে বিনিময় প্ৰথা ভাঙি পৰে উদাহৰণস্বৰূপে ধৰা হ'ল কণ আৰু খনে পৰস্পৰৰ মাজত বিনিময় কৰিব বিচাৰে তেন্তে খনে বিচৰা বস্তুটো কণৰ ওচৰত থাকিবই লাগিব আৰু একে সময়তে কণে বিচৰা বস্তুটো খনৰ ওচৰত থাকিব লাগিব যদি কণ আৰু খনে এই শর্ত পূরণ কৰিব পাৰিব লাগিব অৰ্থাৎ দুয়োৰে অভাৱৰ সংগতি থাকিলেহে বিনিময় সম্ভৱ হ'ব অৰ্থাৎ বিনিময় প্ৰথাত যেতিয়া বস্তুৰ পৰিৱৰ্তে বস্তু এক্সচেঞ্জ কৰা হয় বা লেনদেন কৰা হয় মানে বস্তুৰ পৰিৱৰ্তে বস্তু বদল কৰা হয় মুদ্ৰা নহয় কিন্তু মুদ্ৰা বা পইচা নহয় মানে কোনে কিবা এটা বস্তু দিব খনে কিবা এটা বস্তু দিব মানে কণটো খনে ল'ব আৰু খনটো কোনে ল'ব যদি কণক যেটো বস্তু লাগে যদি খনৰ ওচৰত নাথাকে তেন্তে তো নহব ইয়াতো বিনিময় প্ৰথাটো নহব কাৰণ কণক যদি চাউল লাগে খনৰ লগত আছে ডালি খনক তো ডালি নালাগে আকৌ খনক যদি কি লাগে সয়াবিন লাগে কিন্তু কণৰ লগত আছে চাউল খনে তো নলব এইটো হৈছে কি অভাৱৰ দ্বৈত সংগতি এইটো কি বুলি কোৱা হয় এইটো কোৱা হয় সংগতিবিহীন অভাৱ 2 নম্বৰ প্ৰশ্ন আছে মূল্য ভাণ্ডাৰ বুলিলে কি বুজা উত্তৰ হ'ব মূল্য ভাণ্ডাৰ বুলিলে মুদ্ৰাক অৰ্থাৎ মুদ্ৰাৰ কাৰ্যক বুজায় যিয়ে মুদ্ৰাৰ মাধ্যমত সামগ্ৰীবোৰ সঞ্চয় কৰি ৰাখিব পাৰে লগতে পৰৱৰ্তী সময়ত প্ৰয়োজন অনুসৰি সামগ্ৰী ক্ৰয় কৰোঁতে ইয়াক ব্যৱহাৰ উপযোগী কৰি তোলে ইম্পৰ্টেণ্ট হয় প্ৰশ্নবোৰ আৰু মই কিন্তু প্ৰশ্নৰ উত্তৰবোৰ অতি চমুকৈ বা চুটিকৈ আৰু বহুত ভালকৈ লিখি দিছোঁ যাতে তোমালোকৰ পঢ়াত সুবিধা হয় ঠিক আছে তাৰ পিছত আছে তোমালোকৰ 3 নম্বৰটো প্ৰশ্ন মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু কিয় উত্তৰ হ'ব মুদ্ৰাৰ সাধাৰণ যোগ্যতা হৈছে মুদ্ৰাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা হৈছে কি মুদ্ৰাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কিয়নো বিনিময়ৰ মাধ্যম হিচাপে সেৱা আগবঢ়োৱা যিকোনো সামগ্ৰীৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব এই বৈশিষ্ট্যৰ অবিহনে মুদ্ৰা বিনিময়ৰ মাধ্যম হ'ব নোৱাৰে ইম্পৰ্টেণ্ট হয় প্ৰশ্নবোৰ 4 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ মুদ্ৰাৰ তাৰল্য গুণ কি ইম্পৰ্টেণ্ট কিন্তু আহিব পাৰে তোমালোকৰ যিকোনো মুদ্ৰা সমমূল্যৰ সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰ কৰিব পৰা গুণটোক মুদ্ৰাৰ তাৰল্য গুণ বুলি কোৱা হয় কি কৈছে মই বস্তুটো তোমাক এবাৰ বুজাই দিছোঁ কাৰণ ওয়াৰ্ডটো শব্দটো অলপ বেলেগ হয় তাৰল্য যিকোনো মুদ্ৰা সমমূল্যৰ সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰ কৰিব পৰা গুণটোক মুদ্ৰাৰ তাৰল্য গুণ বুলি কোৱা হয় যিকোনো মুদ্ৰাক সমমূল্যৰ সামগ্ৰী লৈ যদি তোমাৰ লগত এটা 5 টকাৰ মুদ্ৰা 5 টকাৰ এটা মুদ্ৰা আছে এই 5 টকাৰ মুদ্ৰাক এটা 5 টকাৰ বস্তুৰ লগত যদি তোমালোকে তৎক্ষণাত যদি তোমালোকে হার কৰিব পাৰা বা গম পোৱা যে এইটো 5 টকাৰ এই 5 টকাত এই 5 টকাৰ বস্তুৰ লম এনেকৈ যিকোনো বস্তু এটা যদি তোমালোকে ধৰিব পাৰিবা সেইটো কি কয় তাৰল্য গুণ বুলি কোৱা হয় 5 নম্বৰ হৈছে মুদ্ৰা সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি এইটো এটা তোমালোকৰ পাঠৰ পৰা তুলি দিয়া বাক্য এইটো ব্যাখ্যা কৰিব দিছে ব্যাখ্যা কৰা কিন্তু মুদ্ৰা সামগ্ৰীৰ মূল্য উমৈহতীয়া মাপকাঠি ভেৰি ভেৰি ইম্পৰ্টেণ্ট কিন্তু উত্তৰ হ'ব আমি জানো যে সকলোবোৰ আৰ্থিক সামগ্ৰীৰে মূল্য আছে মুদ্ৰাৰে সকলো বস্তু ক্ৰয় কৰিব পাৰি কোনো এটা বস্তু ক্ৰয় কৰাৰ বাবে যি পৰিমাণ মুদ্ৰাৰ প্ৰদান কৰিব লাগে তাকে বস্তুটোৰ দাম বুলি কোৱা হয় যেহেতু মুদ্ৰা হৈছে সামগ্ৰীৰ উমৈহতীয়া মাপকাঠি সেয়েহে ইয়াৰ দ্বাৰা যিকোনো সেৱা বা সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰাটো অতি সহজ হৈ পৰে গতিকে এইটোৱে শুদ্ধকৈ ব্যক্ত কৰিছে যে মুদ্ৰা হৈছে সামগ্ৰী তথা সেৱাসমূহৰ মূল্যৰ উমৈহতীয়া মাপকাঠি 6 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ সসীম বিহিত মুদ্ৰা আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য কি ভেৰি ভেৰি ইম্পৰ্টেণ্ট তোমালোকে এইটো তোমালোকে কি কৰিবা বহিত লিখি ল'বা উত্তৰ হ'ব সসীম বিহিত মুদ্ৰা আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য হল তলত পাৰ্থক্যবাৰ বাকচত দিয়া হৈছে প্ৰথমটো কি আছে বিহিত মুদ্ৰাৰ
এটা ৰূপ যাৰ দ্বাৰা সীমিত মূল্যৰ লেনদেনহে সম্পন্ন কৰিব পাৰি। বিহিত মুদ্ৰাৰ অন্য এটা ৰূপ যাৰ দ্বাৰা যিকোনো মূল্যৰ বা অসীম মূল্যৰ লেনদেন সম্পূৰ্ণ কৰিব নোৱাৰি। তাৰপিছত কি আছে, উদাহৰণ আছে, অধিক মূল্যৰ লেনদেনৰ বাবে ধাতু মুদ্ৰা বা কম মূল্যৰ কাগজী মুদ্ৰাৰ ব্যৱহাৰ কৰিব নোৱাৰি। অৰ্থাৎ কম মূল্যৰ কাগজী মুদ্ৰা বা ধাতু মুদ্ৰা হৈছে সসীম বিহিত মুদ্ৰা, কিন্তু অধিক মূল্যৰ কাগজী মুদ্ৰা কি কৰিব পাৰি, ব্যৱহাৰ কৰিব পাৰি। এতিয়া আছে তোমালোকৰ 7 নম্বৰটো প্ৰশ্ন, আঞ্চলিক গ্ৰাম্য বেংকে কি কাৰ্য সম্পাদন কৰে? আঞ্চলিক গ্ৰাম্য বেংকে কি কাম কৰে সেইটো কৈছে। উত্তৰ হ'ব, আঞ্চলিক গ্ৰাম্য বেংকে সম্পাদন কৰা কাৰ্যসমূহ হ'ল, ক নম্বৰটো আছে, কম সুতৰ হাৰত গাঁওবাসীসকললৈ ঋণ প্ৰদান কৰি তেওঁলোকক ব্যক্তিগত ঋণদাতা মহাজনসকলৰ দ্বাৰা দাবী কৰা উচ্চ পৰিমাণৰ সুতৰ হাৰৰ পৰা সকাহ দিয়া। তাৰপিছত আছে গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত ব্যৱহাৰ কৰা। এতিয়া আমি আলোচনা কৰিম তোমালোকৰ অনুশীলনীত থকা দীঘল উত্তৰৰ প্ৰশ্ন। তাৰপিছত আমি আলোচনা কৰিম কি, ষ্টেটমেণ্ট বেছ MCQ বোৰ। 1 নম্বৰ আছে, বিনিময় প্ৰথা চাহিদা অসুবিধা ব্যাখ্যা কৰা। উত্তৰ হ'ব, বিনিময় প্ৰথা চাহিদা অসুবিধা হৈছে, 1 নম্বৰটো আছে, সংগতিবিহীন অভাৱ। বিনিময় প্ৰথা সাধাৰণতে অভাৱৰ সংগতিৰ ওপৰত নিৰ্ভৰ কৰে। বিনিময় কাৰ্য সম্পাদন কৰিবলৈ হ'লে ব্যক্তি দুজনৰ হাতত থকা সামগ্ৰী অৰ্থাৎ দুজন ব্যক্তিয়ে আগবঢ়োৱা বস্তু দুবিধ পৰস্পৰৰ বাবে গ্ৰহণযোগ্য হ'ব লাগিব। যদি সেই চৰ্ত পূৰণ কৰিব নোৱাৰে তেন্তে বিনিময় প্ৰথা সম্ভৱ নহয়। যদি তোমালোকৰ 3 নম্বৰৰ প্ৰশ্ন 3 নম্বৰৰ বাবে এই এনসাৰটো লিখিব দিয়ে তেন্তে তোমালোকে কি কৰিবা, অকল এই আণ্ডাৰলাইন কৰা লাইনকেইটা লিখি দিবা। আৰু যদি তোমালোকৰ 10 মাৰ্কছৰ আহে বা 7 মাৰ্কৰ আহে তেতিয়া তোমালোকে এনেকৈ বহলাই লিখিব লাগিব কাৰণবোৰ। ঠিক আছে। খ নম্বৰটো আছে, হিচাপ নিকাচৰ উমৈহতীয়া একক অভাৱ। বিনিময় প্ৰথাত দ্ৰব্যৰ মূল্যাংকনৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। সকলো সামগ্ৰীৰ মূল্য অন্য সামগ্ৰীৰ দ্বাৰা নিৰ্ধাৰণ বা প্ৰকাশ কৰিব লাগিব। ফলস্বৰূপে কি হয়, প্ৰতিটো সামগ্ৰীৰ বিপৰীতে অন্য সামগ্ৰীৰ বিনিময়ৰ হাৰ ভিন্ন হয়। এনে অৱস্থাত সকলো সামগ্ৰী এটা সাধাৰণ মূল্য মানেৰে প্ৰকাশ কৰাটো সম্ভৱ হৈ পৰে। গ নম্বৰটো হ'ব, বিনিময়যোগ্য সামগ্ৰীৰ অবিভাজ্যতা। সামগ্ৰীসমূহৰ অবিভাজ্যতাই বিনিময় প্ৰথাৰ সমস্যাৰ সৃষ্টি আৰু বিনিময় প্ৰথাৰ সম্পূৰ্ণ কৰাটো অসম্ভৱ হৈ উঠে। উদাহৰণস্বৰূপে, হাতী এটাৰ দৰে ডাঙৰ বস্তু এটা আপেলৰ দৰে সৰু বস্তু এটাৰ সৈতে বিনিময় কৰিবলৈ বিচাৰিলে যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব, কাৰণ হাতীটোক সৰু সৰু অংশত বিভাজিত কৰি বিনিময় কাৰ্য সম্পাদন কৰাটো সম্ভৱ নহয়। তাৰপিছত হ'ব তোমালোকৰ শেষৰটো বা ঘ নম্বৰ কাৰণটো, কি আছে, সঞ্চয় তথা মূল্য ভাণ্ডাৰৰ অভাৱ। মূল্য বুলিলে সা সামগ্ৰীৰ মূল্য বুজিব লাগিব। বিনিময় প্ৰথাত মূল্যৰ ৰূপত সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰিব লাগিব, কিন্তু সামগ্ৰীৰ ৰূপত মূল্যৰ ভাণ্ডাৰ সঞ্চয় কৰিলে নিৰ্দিষ্ট কিছুমান সমস্যাৰ সৃষ্টি হ'ব, যেনে মাছ, গাখীৰ আদি বেছি দিন সাঁচি ৰাখিব নোৱাৰি, কাৰণ সেইবোৰ সোনকালে নষ্ট হৈ যায়। সঞ্চয়ৰ অসুবিধা বিনিময় প্ৰথাৰ এটা প্ৰধান সমস্যা আছিল। প্ৰধান মুদ্ৰা হ'ল সা সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ। তাৰপিছত আছে তোমালোকৰ 2 নম্বৰ প্ৰশ্ন, মুদ্ৰাৰ যিকোনো 4টা প্ৰধান বৈশিষ্ট্য ব্যাখ্যা কৰা। মুদ্ৰাৰ প্ৰধান 4টা বৈশিষ্ট্যসমূহ হ'ল কি, সাধাৰণ গ্ৰহণযোগ্যতা। মই আকৌ এবাৰ তোমালোকক কৈছোঁ, যদি এই প্ৰশ্নটোত দি তোমালোকক 3 মাৰ্কছ বা 2 মাৰ্কছ দি দিয়ে, তোমালোকে তেতিয়া কি কৰিবা, এনেকৈ লিখিবা, মুদ্ৰাৰ প্ৰধান 4টা বৈশিষ্ট্য হ'ল কি, এই অকল ক নম্বৰতে এইখিনি লিখিবা, সাধাৰণ যোগ্যতা। ঠিক আছে, আৰু এনেকৈ যি আছে দিবা, অকল মানে আণ্ডাৰলাইন কৰা লাইনখিনি দিবা। আৰু যদি তোমালোকে 5 মাৰ্কছ 7 মাৰ্কছ বা 10 মাৰ্কছৰ আহে তেন্তে তোমালোকে এনেকৈ কি কৰিব, বহলাই লিখিব লাগিব। বিনিময়ৰ মাধ্যম হিচাপে সেৱা আগবঢ়াবলৈ হ'লে মুদ্ৰা সাধাৰণ লোকৰ দ্বাৰা গ্ৰহণযোগ্য হোৱাটো অতি প্ৰয়োজনীয়। মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্য নাথাকিলে মুদ্ৰা বিনিময়ৰ মাধ্যম হ'ব নোৱাৰিব। তাৰপিছত মুদ্ৰাৰ 2 নম্বৰ কাৰ্য হৈছে মুদ্ৰাৰ সহজ চিনাক্তকৰণ। মুদ্ৰা চিনাক্তকৰণ সহজ হ'ব লাগিব, আন সকলো সামগ্ৰীতকৈ ই বেলেগ হ'ব লাগিব। মুদ্ৰা চিনাক্তকৰণ নহ'লে সামগ্ৰিক বেচা কিনাৰ সময়ত জটিলতা দেখা দিব। 3 নম্বৰ মুদ্ৰাৰ কাৰ্য হৈছে দীৰ্ঘস্থায়িত্ব। মুদ্ৰা দীৰ্ঘস্থায়িত্ব মানে মুদ্ৰা সহজেই নষ্ট হৈ যোৱা সামগ্ৰী হ'ব নোৱাৰে। মুদ্ৰা সঞ্চয়ৰ ভাণ্ডাৰ হ'ব লাগিব। মাছ, কণী, গাখীৰ ইত্যাদি কোনোটোৱেই মুদ্ৰা হ'ব নোৱাৰে, কাৰণ এইবোৰ সামগ্ৰী বেছি দিন নিটিকে বা বেছি দিন নাথাকে। আৰু ঘ নম্বৰ মুদ্ৰাৰ কাৰ্য হ'ব সাদৃশ্যতা। মুদ্ৰা প্ৰকৃততে পূৰ্ণ
সাদৃশ্যযুক্ত সহজ অৰ্থত ক'বলৈ গ'লে সদৃশ পৰিমাণৰ বা মুদ্ৰা সকলো দিশৰ পৰা অবিকল একে হ'ব লাগিব, অৰ্থাৎ আকাৰ আকৃতি কাগজৰ গুণাগুণ আদি সকলো দিশ একে হ'ব লাগিব। তাৰপিছত আছে তোমালোকৰ তৃতীয় নম্বৰ প্ৰশ্ন, মুদ্ৰাই সম্পাদন কৰা 4টা প্ৰধান কাৰ্য ব্যাখ্যা কৰা। মুদ্ৰাই সম্পাদন কৰা 4টা প্ৰধান কাৰ্য হ'ল বিনিময়ৰ মাধ্যম। মুদ্ৰাৰ প্ৰধান কাৰ্য হ'ল বিনিময়ৰ মাধ্যম হিচাপে সেৱা আগবঢ়ায়। সকলো সামগ্ৰী আৰু সেৱা কাৰ্যৰ বিনিময়ৰ মাধ্যম হিচাপে মুদ্ৰাৰ ব্যৱহাৰ কৰা হয়। মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থকাৰ বাবে ইয়াৰ সহায়ত সকলো ধৰণৰ সেৱা সামগ্ৰীৰ বিনিময় সম্ভৱ হৈছে। তাৰপিছত আছে মূল্যৰ মাপকাঠি। মুদ্ৰাই সকলো ধৰণৰ সামগ্ৰী তথা মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত মূল্যৰ মাপকাঠি হিচাপে কাম কৰে। মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা সামগ্ৰীটোৰ বিনিময় মূল্য হ'ল সামগ্ৰীটোৰ দাম। মুদ্ৰা হৈছে হিচাপ বা সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া একক, যাৰ দ্বাৰা সকলোবোৰ আৰ্থিক সামগ্ৰী আৰু সেৱাৰ মূল্য নিৰূপণ কৰা হয়। সেইবাবে মুদ্ৰাই মূল্যৰ মাপকাঠি। নম্বৰটো আছে মূল্য ভাণ্ডাৰ। মুদ্ৰা হ'ল মূল্য ভাণ্ডাৰ আৰু ইয়াক ভৱিষ্যতৰ বাবে সাঁচি ৰাখিব পাৰি। ই অতি দীৰ্ঘস্থায়ী আৰু ইয়াক যিকোনো সময়তে প্ৰয়োজন অনুসৰি যিকোনো সেৱা বা সামগ্ৰীলৈ পৰিৱৰ্তিত কৰিব পাৰি। মুদ্ৰাৰ স্থায়িত্ব গুণ অধিক আৰু মুদ্ৰা সঞ্চয় কৰি ৰখাটো সহজ। ইম্পৰ্টেণ্ট হয়, তোমালোকৰ দীঘল প্ৰশ্ন গোটেইকেইটা পঢ়িব লাগিব, গোটেইকেইটা ইম্পৰ্টেণ্ট হয়। তাৰপিছত কি আছে স্থগিত দেনা। নম্বৰটো কি আছে স্থগিত দেনা। পাওনাৰ মানদণ্ড, ঋণ গ্ৰহণযোগ্য, ঋণ প্ৰদান আদি সকলো স্থাপিত লেনদেনৰ মাধ্যম হিচাপে কাৰ্য কৰে। যেতিয়া মুদ্ৰাক সাধাৰণভাৱে বিনিময় মাধ্যম তথা মূল্যৰ একক হিচাপে গ্ৰহণ কৰি লোৱা হয়, তেতিয়া ই স্বতঃস্ফূৰ্তভাৱে গতি বা ভৱিষ্যত দেনা পাওনাৰ হিচাপৰ একক পৰিণত হয়। 4 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ, চেক এখন মুদ্ৰা নে? তোমাৰ উত্তৰৰ সাপেক্ষে যুক্তি দিবা। যদি চেক এখন মুদ্ৰা হয় তেন্তে তুমি নিজে যুক্তি দিয়া তোমাৰ হিচাপত। উত্তৰ কি হ'ব? ইম্পৰ্টেণ্ট হয় কিন্তু প্ৰশ্নটো। প্ৰকৃত অৰ্থাৎ চেক এখনক মুদ্ৰা বুলি ক'ব নোৱাৰি। তলত উল্লেখ কৰা কাৰণসমূহৰ বাবে চেক এখনক মুদ্ৰা হিচাপে বিবেচনা কৰা নহয়। এতিয়া আমি তলত কাৰণবোৰ চাম। চেক এখনক আমি মুদ্ৰা বুলি ক'ব নোৱাৰি। কাৰণবোৰ হ'ল, মুদ্ৰাৰ দৰে চেক এখনৰ সাধাৰণ গ্ৰহণযোগ্যতা নাথাকে। কোনো ব্যক্তিয়ে চেক গ্ৰহণ নকৰিলে তেওঁৰ বিৰুদ্ধে কোনো আইনগত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰি। নম্বৰ হ'ব, চেকখনক সাধাৰণতে নিকট মুদ্ৰা অৰ্থাৎ ধনাদেশ বুলিব। সেইখন বেংকত দিয়াৰ পিছতে ধন হাতলৈ আহে। নম্বৰটো হৈছে, চেক এখনক তৎক্ষণাত মুদ্ৰালৈ ৰূপান্তৰিত কৰিব নোৱাৰি, অৰ্থাৎ মুদ্ৰা তাৰল্য গুণতকৈ চেকৰ তাৰল্য গুণ কম। নম্বৰটো আছে, চেক এখনক সহজকৈ চিনাক্তকৰণ কৰিব নোৱাৰি। যদিহে চেক এখনক বেংকৰ দৃষ্টিত মূল্যহীন হৈ পৰে তেন্তে লেনদেন প্ৰক্ৰিয়াত সমস্যা হ'ব পাৰে। এই যি আমি যে চেক এখনক মুদ্ৰা বুলি ক'ব নোৱাৰি, তলত কিন্তু বহুতকেইটা কাৰণ দিয়া আছে। তাৰ ভিতৰত যদি তোমালোকক 5 মাৰ্কছত দিয়া, তোমালোকে 5টা কাৰণ লিখি দিবা। যদি কমকৈ দিলে তোমালোকে কি কৰিবা? কমকৈ লিখিবা কাৰণবোৰ। ইয়াত 5টা কাৰণ দিয়া আছে। তোমালোকে যদি 2 মাৰ্কছত দি দিয়ে, তোমালোকে অকল 2টা মান কাৰণ দিলে হৈ যাব। কিন্তু চেক সহজবোধ গম্য নহয়। এক নিৰ্দিষ্ট সময়লৈকেহে চেক এখনৰ বৈধতা থাকে। চেক বাউন্স হ'লে লেনদেনত সমস্যাৰ উদ্ভৱ হয়। 5 নম্বৰ হৈছে, মুদ্ৰাই সৃষ্টি কৰিব পৰা 4টা প্ৰধান অসুবিধা ব্যাখ্যা কৰা। এতিয়া মুদ্ৰা মানে হৈছে পইচা আকৌ কি অসুবিধা সৃষ্টি কৰিব পাৰে এইটো তোমালোকে ভাবিছানে? আমাৰ বা জীৱন অতিবাহিত বা জীৱন চলাচলৰ বাবে মুদ্ৰা কিমান ইম্পৰ্টেণ্ট, মুদ্ৰা বা পইচা কিমান আমাৰ গুৰুত্বপূৰ্ণ আমাৰ বাবে। তোমালোকে এবাৰ ভালকৈ চাবাচোন। আমাৰ যে পইচা আমাৰ অসুবিধাও কৰিব পাৰে। কি অসুবিধা কৰিব পাৰে এইবোৰ চাম আমি। মুদ্ৰাই সৃষ্টি কৰিব পৰা যিকোনো 4টা প্ৰধান অসুবিধা হৈছে, মুদ্ৰাৰ মূল্য হ্ৰাস হোৱা। মুদ্ৰাৰ মূল্যৰ স্থিৰতা নাথাকিলে কেতবোৰ সমস্যাৰ সৃষ্টি হয়। মুদ্ৰাৰ মূল্য অবিৰতভাৱে কমি গ'লে মানুহৰ অসুবিধা হয়, কাৰণ একেখিনি সামগ্ৰী কিনিবলৈ ক্ৰমাৎ অধিক ব্যয় কৰিবলগীয়া হয়। তাৰপিছত আছে তোমালোকৰ সম্পদ একত্ৰীকৰণ আহিলা। মুদ্ৰা সৰ্বোচ্চ অৰ্থনীতিত মুদ্ৰাই প্ৰায় কেইগৰাকীমান ব্যক্তি অথবা ব্যক্তিগতৰ হাতত অৰ্থনৈতিক ক্ষমতা তথা সম্পদ একত্ৰীকৰণ পথ প্ৰশস্তি কৰি তোলে। মুদ্ৰা সৰ্বোচ্চ অৰ্থনীতিত মুদ্ৰা অৰ্থনৈতিক ক্ষমতা আহৰণৰ উপায় হৈ পৰে। আৰু নম্বৰ অসুবিধাটা হৈছে, সামাজিক ব্যক্তিক উৎসাহিত কৰে।
বৰ্তমান সময়ত সমাজত প্ৰভাৱিত কৰা বহুতো সামাজিক ব্যাধিসমূহৰ মূল হৈছে মুদ্ৰাৰ অপব্যৱহাৰ, ৰাজনৈতিক ক্ষেত্ৰত হোৱা ধনৰ ক্ষমতাৰ অপব্যৱহাৰ, উৎকোচ, দুৰ্নীতি আদিৰ লগতে অৰ্থনৈতিক প্ৰবঞ্চনা, বেংক ঠগবাজি আদি মুদ্ৰাৰ প্ৰতি থকা দুৰ্বলতাই সামাজিক মূল্যবোধৰ অৱক্ষয়ৰ কাৰণ হ'ব পাৰে। আৰু 4 নম্বৰটো কাৰণ হ'ল কলা ধন বা অসুবিধা। মুদ্ৰাৰ পৰা কলা মুদ্ৰাৰ সৃষ্টি হয়। অৰ্থনৈতিক অপৰাধসমূহৰ ফলত কলা মুদ্ৰাৰ সৃষ্টি হয়। ইয়াৰ জৰিয়তে বজাৰত সৃষ্টি হোৱা হিচাপ বহিৰ্ভূত বিশাল পৰিমাণৰ ধনে দেশত মুদ্ৰাস্ফীতিৰ সৃষ্টি কৰে। 6 নম্বৰ প্ৰশ্ন, কেন্দ্ৰীয় বেংকৰ 4টা প্ৰধান কাৰ্য ব্যাখ্যা কৰা। উত্তৰ হ'ব ভাৰতৰ কেন্দ্ৰীয় বেংকটো হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক। কেন্দ্ৰীয় বেংকৰ 4টা প্ৰধান কাৰ্য। ক নম্বৰ কাৰ্য হৈছে মুদ্ৰা জাৰি কৰে। কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰি কেন্দ্ৰীয় বেংকৰ এইটো এটা একচেটিয়া অধিকাৰ, মানে আমি যে মুদ্ৰা বা পইচা অকল ৰিজাৰ্ভ বেংকেহে বনাব পাৰে আৰু বেলেগ বেংকে বনাব নোৱাৰে। খ নম্বৰ হৈছে কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে। গোটেইবোৰ বেংকৰ হিচাপ নিকাচ কেন্দ্ৰীয় বেংকে পৰীক্ষা কৰে। আৰ্থিক সংকটৰ সময়ত কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বাবে শেষ আশ্ৰয়স্থল হয়। আৰু গ নম্বৰটো হৈছে চৰকাৰৰ বেংক। কেন্দ্ৰীয় বেংকে কেন্দ্ৰীয় চৰকাৰক ঘাটি বাজেট দূৰ কৰিবলৈ নতুন মুদ্ৰা ছপা কৰি কেন্দ্ৰীয় চৰকাৰক বিভিন্ন বিত্তীয় সাহায্য আগবঢ়ায়। চৰকাৰৰ আয় নীতি, বাণিজ্যিক নীতি, ৰাজহ নীতি আদি অধিক ফলপ্ৰসূ কৰি তুলিবৰ বাবে কেন্দ্ৰীয় বেংকে কেন্দ্ৰীয় চৰকাৰক অৰ্থনৈতিক পৰামৰ্শ আগবঢ়ায়। তাৰপিছত হ'ল তোমালোকৰ ঘ নম্বৰটো বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক। কেন্দ্ৰীয় বেংকে দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক হিচাপে কাম কৰে। ই ভাৰতৰ বৈদেশিক বিনিময়ৰ আনুষ্ঠানিক হাৰ নিৰ্ধাৰণ কৰি দিয়ে। 7 নম্বৰটো কোৱেশ্চন হৈছে বাণিজ্যিক বেংকে সম্পাদন কৰা 2টা প্ৰধান কাৰ্য ব্যাখ্যা কৰা। বাণিজ্যিক বেংকৰ 2টা প্ৰধান কাৰ্য। এটা হৈছে তোমালোকৰ সঞ্চয় আমানত। এই ধৰণৰ সঞ্চয় ব্যৱস্থাত অমান্তিকাৰী বা সঞ্চয়কাৰীয়ে প্ৰয়োজন অনুসৰি যিকোনো সময়ত নিজৰ জমা ধনৰ এটা অংশ উলিয়াই আনিব পাৰে, কিন্তু আনটো অংশ উলিয়াবলৈ হ'লে বেংক এটাৰ আগতীয়া অনুমতিৰ প্ৰয়োজন হ'ব। আৰু ঋণৰ যোগান ধৰা। বাণিজ্যিক বেংকসমূহে কৃষক, কাৰিকৰ, উদ্যোগপতি, ঠেলা চালক, ৰিক্সা চালক আদি শ্ৰেণীৰ লোকক উপযোগী হোৱাকৈ ঋণৰ যোগান ধৰে। বাণিজ্যিক বেংকসমূহে সাধাৰণতে হ্ৰস্বম্যাদী তথা মধ্যমীয়া সময়সীমাৰ ঋণহে আগবঢ়ায়। বাণিজ্যিক বেংকসমূহে ঋণ গ্ৰহণকাৰীৰ পৰা এক নিৰ্দিষ্ট হাৰত সুদ আদায় কৰে। এনেদৰে বাণিজ্যিক বেংকসমূহ আৰ্থিকভাৱে লাভৱান হ'ব পাৰে। এতিয়া হ'ল তোমালোকৰ 8 নম্বৰ প্ৰশ্ন, তলত উল্লেখ কৰা প্ৰতিষ্ঠানসমূহে কি কাৰ্য সম্পাদন কৰে চমুকৈ ব্যাখ্যা কৰা। কি দিয়া আছে? IDBI, আঞ্চলিক গ্ৰাম্য বেংক, কৃষি আৰু গ্ৰাম উন্নয়ন, আৰু এটা আছে এইকেইটাৰ চমু টোকা লিখিব লাগে। আৰু এটা হৈছে ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক। আমি প্ৰথমটোৰ পৰা আলোচনা কৰিম। প্ৰথমটো কি আছে? ক নম্বৰ IDBI, ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক। চমুকৈ IDBI সম্পাদন কৰা কাৰ্যসমূহ 2টা বিস্তৃত ভাগত বিভক্ত কৰিব পাৰি। আটাইকেইটা হৈছে ঔদ্যোগিক উন্নয়নৰ বাবে ঔদ্যোগিক প্ৰতিষ্ঠানসমূহলৈ প্ৰত্যক্ষ পৰোক্ষভাৱে বিত্তীয় সাহায্য প্ৰদান কৰে। তাৰপিছত আছে তোমালোকৰ দেশৰ ঔদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃদ্ধি কৰাত সহায় কৰে। 3 নম্বৰ হৈছে অৰ্থনৈতিক দিশত পিছপৰা অঞ্চলসমূহৰ উদ্যোগলৈ ৰেহাই সুদৰ হাৰত ঋণ আগবঢ়োৱা। তাৰপিছত আছে তোমালোকৰ প্ৰশিক্ষণৰ জৰিয়তে উদ্যোগবিহীন জিলাসমূহত ঔদ্যোগিক ক্ষেত্ৰত উদ্যম বৃদ্ধিৰ বাবে নতুন প্ৰজন্মক উৎসাহিত কৰে। তাৰপিছত আছে তোমালোকৰ কি খ নম্বৰটো আছে। প্ৰথমটো আমাৰ ক নম্বৰটোৰ চমুটোকা হৈ গ'ল। এতিয়া খ নম্বৰটো চমুকা হ'ল আঞ্চলিক গ্ৰাম্য বেংক। 1975 চনত আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হয়। এই বেংক সম্পাদন কৰা মূল কাম 2টা হ'ল বেপাৰী মহাজনসকলৰ পৰা
অত্যাধিক সুদ দি ঋণ লোৱা গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া। আৰু দ্বিতীয় নম্বৰটো হৈছে কি, গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰা। তাৰপিছত আছে তোমালোকৰ গ নম্বৰ চমু টকা, কৃষি আৰু গ্ৰাম্য উন্নয়ন ৰাষ্ট্ৰীয় বেংক। 1982 চনত কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক স্থাপন কৰা হয়। এই সম্পাদনৰ কৰা কাৰ্যবোৰ হ'ল গ্ৰাম্য অঞ্চলত বিনিয়োগ আৰু উৎপাদন কাৰ্যক উৎসাহিত কৰা, শীৰ্ষ উন্নয়নমূলক বেংক হিচাপে সেৱা আগবঢ়োৱা। তাৰপিছত আছে তোমালোকৰ ঋণ প্ৰদান প্ৰক্ৰিয়া, আঁচনিৰ পৰীক্ষণ আৰু পৰ্যালোচনা, প্ৰশিক্ষণ আদিৰ সুদৃঢ়কৰণৰ বাবে নাবাৰ্ডে ব্যৱস্থা গ্ৰহণ কৰে। 3 নম্বৰ হৈছে বিভিন্ন গ্ৰাম্য আঁচনিসমূহৰ পুনৰীক্ষণ আৰু পৰ্যালোচনা কৰা আৰু হিতাধিকাৰীসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা। এতিয়া আছে তোমালোকৰ ঘ নম্বৰ আৰু শেষৰটো চমু টকা, ভাৰতীয় ক্ষুদ্ৰ উন্নয়ন বেংক। ভাৰতীয় ক্ষুদ্ৰ উন্নয়ন বেংকৰ প্ৰধান কাৰ্যসমূহ হৈছে ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে উন্নত প্ৰযুক্তিবিদ্যা আৰু আধুনিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু উৎপাদিত সামগ্ৰীৰ বাবে উপযুক্ত বজাৰৰ ব্যৱস্থা কৰি দিয়া। তাৰপিছত আছে তোমালোকৰ অৰ্ধ নগৰীয়া অঞ্চলসমূহৰ উদ্যোগসমূহত অধিক নিয়োগৰ ব্যৱস্থা কৰি নগৰীয়া অঞ্চলসমূহলৈ যোৱা জনপ্ৰব্ৰজনৰ ৰোধ কৰা। 3 নম্বৰ হৈছে ঔদ্যোগিক নিগম, ৰাজ্যিক বিত্ত নিগম, সমবায় বেংক, আঞ্চলিক গ্ৰাম্য বেংক আৰু বাণিজ্যিক বেংকসমূহলৈ ঋণ তথা বিত্তীয় সাহায্য আগবঢ়োৱা, যাতে এই বিত্তীয় অনুষ্ঠানসমূহে ক্ষুদ্ৰ উদ্যোগসমূহলৈ কি ঋণৰ যোগান ধৰিব পাৰে। এতিয়া আমি আলোচনা কৰিম তোমালোকৰ ষ্টেটমেণ্ট বেছ MCQ। বহুত ইম্পৰ্টেণ্ট হয়। যোৱাবাৰ নতুন এটা ছিষ্টেমত তোমালোকৰ MCQবোৰ এক্সামত আহিছিলে মেট্ৰিক ফাইনেলত, আৰু সেই হিচাপত আমি কেইটামান এইবাৰ আমি ষ্টেটমেণ্ট বেছ আলোচনা কৰিম MCQ। 1 নম্বৰটো হ'ল বেংক হল। বেংক হল অপশ্যন দিয়া আছে। বেংক হল বিত্তীয় অনুষ্ঠান যি সঞ্চয় গ্ৰহণ কৰে আৰু ঋণ প্ৰদান কৰে। বি নম্বৰত কি দিয়া আছে? বি নম্বৰত দিয়া আছে বেংক হল শিক্ষা অনুষ্ঠান। বেংক শিক্ষা অনুষ্ঠান নহয়, তোমালোকে জানা, এইটো ভুল হ'ব। চি নম্বৰ হৈছে বেংক হল দেশৰ শাসন ব্যৱস্থা। বেংকটো শাসন নকৰে, পুলিচে কৰে, আৰু এটাও নহয়, এইটোও নহয়, অৰ্থাৎ এই হ'ব কাৰেক্ট এনচাৰ। বেংক হল বিত্তীয় অনুষ্ঠানৰ যি সঞ্চয় গ্ৰহণ কৰে আৰু ঋণ প্ৰদান কৰে, এইটো হৈছে কাৰেক্ট এনচাৰ, অপশ্যন এ। ঠিক আছে না? তোমালোকে কেনেকৈ দিব পাৰে তোমালোকক প্ৰশ্নবোৰ, এইবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এনেকৈ তোমালোকক পাঠ্য পঢ়িব লাগিব যাতে তোমালোকে যিকোনো এনচাৰ কৰিব পাৰা। বিনিময় প্ৰথা বুলিলে কি বুজা? কি আছে বিনিময় প্ৰথা বুলিলে কি আছে? এ নম্বৰ অপশ্যন আছে বিনিময় প্ৰথা সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় কৰা হয়। বি নম্বৰত আছে বিনিময় প্ৰথা বুলিলে মুদ্ৰাক বুজায়। নাই, বিনিময় মানেতো মুদ্ৰা নহয়, বস্তুৰ লগত বস্তুৰ লেনদেন কৰা হয়, এইটো তাৰমানে বি নম্বৰটো নহ'ব। তাৰপিছত তোমালোকৰ বিনিময় প্ৰথা বুলিলে শিক্ষা বুজাই, নহ'ব, আটাইকেইটাও নহয়। তেন্তে কি হ'ব? অপশ্যন এ বিনিময় প্ৰথা সামগ্ৰীৰ বিপৰীতে কি সামগ্ৰী প্ৰত্যক্ষ বিনিময় কৰা হয়। তাৰপিছত আছে তোমালোকৰ মুদ্ৰা কি? মুদ্ৰা সামগ্ৰীৰ বিপৰীতে সামগ্ৰী লেনদেন। সামগ্ৰীৰ বিপৰীতে সামগ্ৰী, এইটো মানে তোমালোকৰ বিনিময় প্ৰথা, এইটো নহ'ব। বিনিময়ৰ মাধ্যম, এইটো হয়। ৰাজনৈতিক অনুষ্ঠানটো নহয়, আটাইকেইটাতো নহয়। মুদ্ৰা কি? বিনিময়ৰ মাধ্যম। আজি এইখিনিতে তোমালোকৰ এইটো অধ্যায় আমি শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব, আৰু ভাল লাগিলে তোমালোকে শ্বেয়াৰ কৰি দিবা। থেংক ইউ।